জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰথমতে গৈ ছিংগাপুৰত কেছ দিয়া মানুহজনে হৈছে দুলু আহমেদ। দুলু আহমেদৰ কিছু মন্তব্য আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কিছু মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইকেইটা দিন বহুত কোলা বগা মানুহজন হৈ আছে, মানে কোলা হৈ আছে বুলি কৈছে। আচলতে কোলা হৈছে নাই হোৱাটো সময় ক'ব, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে 2026ত নিৰ্বাচন আহিছে। তাৰ কাৰণে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুঁজ দিবলগীয়া হৈছে আৰু তাতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ইতিমধ্যে যুঁজ দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যুঁজ দি আছে, যদিও সেই যিটো যুঁজ অসমৰ ৰাইজে মানে একচেপ্ট কৰা নাই। কিয় একচেপ্ট কৰা নাই সেইটো অসমৰ ৰাইজে জানিব, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে আমি জুবিন গাৰ্গৰ ন্যায় দিবলৈ গৈ আছোঁ বুলি কৈছে। কিন্তু ন্যায় কেতিয়া হ'ব জুবিন গাৰ্গে, তাক লৈ চৰ্চা হৈ আছে। কাৰণ আপোনালোকে জানে যে 1 মাহ দিন পাৰ হ'ল, কিন্তু আজি পৰ্যন্ত জুবিন গাৰ্গে ন্যায় পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা মদৰ কথা কয়, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ পেলাই যদি কোনোবাই মদ খায়গে তাত লৈ তেওঁ কিছু মন্তব্য আগবঢ়ায়, বিভিন্ন মন্তব্য SOP উলিয়ায়। SOPক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছে যে যিকোনো টাইমতে গৈ আপোনালোকে জুবিনৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ আপোনালোকে জুবিন গাৰ্গক আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিব, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SOP দিছিলে আৰু সেই SOPক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া আছে। আজি দুলু আহমেদে কি কৈছে সেই মন্তব্য আপোনালোক শুনালে বিচাৰিছো। তেওঁৰ কাম কৰিছে মুখ্যমন্ত্ৰী চৰকাৰখনে, কিন্তু তাৰ এটা কিন্তু কথা থাকি গ'ল যে তেওঁ যিবোৰ মন্তব্য দিছিল সেই মন্তব্যবোৰ তেওঁৰ বাহিৰে তেওঁ চিম্পলি ক'ব লাগিছিল যে CID গোচৰটো তদন্ত কৰি আছে, গতিকে মই পিছত জনাম। ইমান বিতৰ্কত সোমাই লাভ নাই এইটো, আৰু জুবিন গাৰ্গ মৃত্যুৰ গোচৰত মানে ইমান বিতৰ্কিত কথা কৈ লাভ নাই। আৰু নাগৰিক হিচাপে মোৰো দায়িত্ব আছে, মই মোৰ কাম কৰি আছোঁ। তাত মানে ধৰি লওক একাংশই বাধাৰ সৃষ্টি কৰিছে, আৰু যিসকলে বাধাৰ সৃষ্টি কৰিছে সেইসকল চাব BJPৰ যুৱ মৰ্চা আৰু BJPৰ মহিলা মৰ্চা সমৰ্থন কৰি। তাৰমানে কোনোবা এগৰাকী মোৰ সমৰ্থনত এটা পোষ্ট দিছিলে যে দুলু আহমেদে ইমান ভাল কাম কৰিছে, দুগৰাকী আমি এটা এশাৰী লিখিব লাগে। এইটোতো মই কোৱা নাই ভাই, এইটো কোনোবাই লিখিছে। দুগৰাকী খুব জনপ্ৰিয় নাম কিবা দেৱলতা আৰু কোনোবা তেনেকুৱা লালুং বুলি কিবা 19,000 কমেণ্ট আহিছে তাত। লাইক শ্বেয়াৰ মই কোৱাই নাই দেই, 19,000 কমেণ্ট। আচল ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত আৰম্ভ হৈছেহে SIT যোৱাৰ পিছত। আজি 5-6 দিনহে হৈছে, আজি 26 তাৰিখ 26 তাৰিখ 21 তাৰিখৰ পৰা আৰম্ভণি হৈছে এইটো। মোৰ লক্ষ্য উদ্দেশ্য শ্যামকানু মহন্ত যেনেকুৱা গ্ৰেপ্তাৰ হৈছে, অমৃত প্ৰভা, সিদ্ধাৰ্থ শেখৰ আৰু এগৰাকী কি নাম আছিলে, 4গৰাকী সন্দীপন গাৰ্গ, সেইসকল জাহাজত থাকি যে গ্ৰেপ্তাৰ হৈছে, বাকী 11গৰাকী যেতিয়ালৈ গ্ৰেপ্তাৰ নহয় মই কিন্তু শান্তিত বহি নাথাকোঁ। বহুখিনি কথাই আচলতে বৰ্তমান মুহূৰ্তত বিভ্ৰান্তি কৰি ৰাখিছে। ক'ৰবাত যিগৰাকী মুখ্যমন্ত্ৰীৰ এইবিলাক ষ্টেটমেণ্টবিলাক ক'ৰবাত আপোনাৰ মনত কেনেধৰণৰ ধাৰণা হৈছে যে এই তেখেতে দিয়া ষ্টেটমেণ্টবিলাক দিনে দিনে পৰিৱৰ্তন হৈ থাকে, ৰাজনীতি নকৰোঁ বুলি কয় ৰাজনীতি কৰে, কাৰোবাক কোনোবাই কিবা কৰিলে এনেকুৱা ধৰণৰ হৈছে। এই গোটেই বিষয়টোক আপোনালোকে কেনেধৰণে চাইছে? নাই, আচলতে মুখ্যমন্ত্ৰী এই গোচৰটোৰ কি মানে কৰিব তেওঁ হয়তো নিজে বুজি পোৱা নাই, মোৰ তেনেকুৱা লাগিছে। কাৰণ তেওঁ কথাবিলাক সদায় ধৰি লওক ইটোৰ পিছত সিটো কথা খেলি মেলিবিলাক মানে দুধুমুধুৰ হৈ গৈছে ৰাইজ। আৰু তেখেতে চৰকাৰৰ কাম কৰিছে, মোৰ ক'ব লগা একো নাই। তেখেতে চৰকাৰে ভাবে যি কৰে কৰি থাকক, কিন্তু ভাৰতীয় নাগৰিক হিচাপে মোৰো দায়িত্ব আছে। মই মোৰ কাম কৰি আছোঁ। তাত মানে ধৰি লওক একাংশই বাধাৰ সৃষ্টি কৰিছে, আৰু যিসকলে বাধাৰ সৃষ্টি কৰিছে সেইসকল চাব BJPৰ যুৱ মৰ্চা আৰু BJPৰ মহিলা মৰ্চা। এনে সাধাৰণ কোনোবাই কিবা নিগেটিভ কথা কৈছে সেইটো বেলেগ কথা, কিন্তু যেতিয়া BJPৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ সম্পাদিকা, ৰাজ্যিক সম্পাদিকা যে দুলু আহমেদক সমৰ্থন কিয় কৰিছে সেই ধৰণৰ প্ৰশ্ন ছ'চিয়েল মিডিয়াত কৰিছে। মই তাৰমানে জুবিনে ন্যায় পোৱাটো বিচৰা নাই। যদি BJPৰ মহিলা মৰ্চাৰ এগৰাকী নাম কৈ তেখেতক অলপ পপুলাৰ কৰিব বিচৰা নাই, কিন্তু ৰাইজেও গম পাব লাগেতো। 3,70,00,000 জনসাধাৰণে ন্যায় বিচাৰি আছে। BJPৰ ৰাজ্যিক সম্পাদিকা কিবা দাস মই নাজানো, চিনি নাপাওঁ, দুলু আহমেদক সমৰ্থন কৰি। তাৰমানে কোনোবা এগৰাকী মোৰ সমৰ্থনত এটা পোষ্ট দিছিলে যে দুলু আহমেদে ইমান ভাল কাম কৰিছে, দুগৰাকী আমি এটা এশাৰী লিখিব লাগে। এইটোতো মই কোৱা নাই ভাই, এইটো কোনোবাই লিখিছে। ক্ৰেডিটটো বিচাৰিটো কেতিয়াও কৰা নাই। মই আজিলৈ সংবাদ মেলে দিয়া নাই। আপোনালোকে আহিছে, মই মোৰ মন্তব্য দিছোঁ। মই খালি ছিংগাপুৰৰ ঘটনাৰ পিছত মই এটা টক শ্ব'ত গৈছোঁ, আৰু মই কোনো সংবাদ মেলে দিয়া নাই। মই নিয়মতে সংবাদ মেল দিব লাগে, মোৰ মিডিয়াৰ লগত মোৰ কথা নাই। এতিয়া এই যিগৰাকী মহিলাই কৈছে তাত চাব আপুনি, মই আজিলৈ মোৰ ক্ষেত্ৰতো পোৱাই নাই। সেই পোষ্টটোত
দুটা পোষ্ট মানে দুগৰাকী খুব জনপ্ৰিয় নাম কিবা দেৱলতা আৰু কোনোবা তেনেকুৱা লালুং বুলি কিবা 19,000 কমেণ্ট আহিছে তাত লাইক শ্বেয়াৰ মই কোৱাই নাই দেই 19,000 কমেণ্ট আৰু যিটো চেনেলে বাতৰিটো পৰিৱেশন কৰিছিলে তাত প্ৰায় 17 লাখে মানে ভিউৱাৰ্ছ 17 লাখ ভিউৱাৰ্ছ 19,000 কমেণ্ট সেই 19,000ৰ 99% মোৰ সপক্ষে মানে খুব এপ্ৰিচিয়েট কৰিছে তাত বিজেপিৰ নেত্ৰীয়ে বেয়া পাইছে আচৰিত নহয় জানো কথাটো তাৰমানে জুবিন গাৰ্গে নাই পোৱাটো বিজেপি বিচৰা নাই আৰু যদি বিচাৰিলে মহিলাগৰাকীক ইমিডিয়েট পদবীৰ পৰা বহিষ্কাৰ কৰিব লাগিছিলে যদি মই ন্যায় প্ৰক্ৰিয়াত আগভাগ লোৱাৰ কাৰণে বেয়া পাইছে বিজেপিৰ মহিলাগৰাকী আৰু বিজেপিৰ চৰকাৰখনে যদি সঁচাকৈ ন্যায় বিচাৰিছে মহিলাগৰাকী প্ৰথমে কোনো কথা নোহোৱাকৈ বহিষ্কাৰ কৰিব লাগিছিলে এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা মোৰ লৈ ল'ব মই প্ৰত্যেকটা জুবিন গাৰ্গ নিয়াৰ ক্ষেত্ৰত যিটো ডেভেলপমেণ্ট মই প্ৰত্যেকটা মই মোৰ ছ'চিয়েল মিডিয়া পেজত জনাই আছোঁ ৰাইজে যাতে গম পাই থাকক সকলো কথা মই এতিয়া এই জুবিন গাৰ্গৰ গোটেই কথাখিনি শেহতীয়াকৈ যিহেতু আপুনি গোটেই বস্তুটো বাস্তৱ আৰু প্ৰেক্টিকেল আপুনি ছিংগাপুৰত গ'ল গোচৰ দিলে আপোনাৰ ষ্টেটমেণ্ট ল'লে একমাত্ৰ আপুনিয়ে এই জুবিনৰ এইটো মৃত্যুৰ যিটো প্ৰক্ৰিয়াটো যথেষ্ট পলম হৈছে আৰু বহুত দিন হৈ গৈছে এনেকৈ আচলতে পলম হৈ থাকিলে আপুনিও গোচৰ দিছে আপুনি যিহেতু গোচৰ দিয়া মানুহ গতিকে এই গোটেই প্ৰক্ৰিয়াটো কি হ'ব বুলি আপোনাৰ ধাৰণা হয় তাত চাওক একেবাৰে স্পষ্ট কথা মই যিটো গোচৰ দিছোঁ মোৰ এফআইআৰখনত দুটা কথাই লিখা আছে প্ৰথম কথাটো হ'ল জাহাজখনত 15গৰাকী আছে 4গৰাকী গ্ৰেপ্তাৰ হৈছিলে 11গৰাকী কিয় গ্ৰেপ্তাৰ হোৱা নাই সেইটো তদন্ত কৰিব লাগে আৰু এইটোতো মই কোনো কি আইনত মই ভাবিছোঁ যে এখন জাহাজত 15গৰাকী আছে 4গৰাকী গ্ৰেপ্তাৰৰ বাকী হোৱা নাই এইটোতো ৰহস্যৰ কথা হ'ব নহয় আৰু দ্বিতীয়তে তদন্ত প্ৰক্ৰিয়াত অসমত সহায় কৰিব লাগে দুটা প্ৰেয়াৰে আছিলে মোৰ গতিকে চাওঁ কি হয় দেখা যাওক আচল ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত আৰম্ভ হৈছেহে SIT যোৱাৰ পিছত আজি 5-6 দিনহে হৈছে 21 আজি 26 তাৰিখ 26 তাৰিখ 21 তাৰিখৰ পৰা আৰম্ভণি হৈছে এইটো সেই গতিকে ধৰি লওক সময় লাগিব 3 মাহ ছিংগাপুৰ পুলিচে সময় লৈছে মোৰ লক্ষ্য উদ্দেশ্য শ্যামকানু মহন্ত যেনেকুৱা গ্ৰেপ্তাৰ হৈছে অমৃত প্ৰভা সিদ্ধাৰ্থ শেখৰ আৰু এগৰাকী কি নাম আছিলে 4গৰাকী সন্দীপন গাৰ্গ সেইসকল জাহাজত থাকি যে গ্ৰেপ্তাৰ হৈছে বাকী 11গৰাকী যেতিয়ালৈ গ্ৰেপ্তাৰ নহয় মই কিন্তু শান্তিত বহি নাথাকোঁ কিন্তু মইতো কৈছোঁ সেইদিনাখনত যে আকৌ যিকোনো মুহূৰ্তত ষ্টেটমেণ্টৰ কাৰণে মাতিব যেহেতু গোচৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মই শান্তিত বহি থকা মানুহ নহয় মই শান্তিত এইটো গোচৰত মই শান্তিত বহাৰ কথাই নাই গতিকে ৰাজনীতি পিছত কৰিম দেখা যাব ইলেকশ্যন আছে না আহক আহিব দিয়ক মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু এটা কথা এতিয়া যদিও আপুনি এই বিষয়টো কোৱা নাই মই পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু তেখেতৰ শাৰীৰিক অৱস্থাটো পূৰ্বৰ তুলনাত যথেষ্টখিনি অকণমান পৰিৱৰ্তন দেখিছোঁ বুলি ৰাইজে সামাজিক মাধ্যমত লিখিছে বা দেখিছে গতিকে এই ক্ষেত্ৰত তেখেতৰ স্বাস্থ্য যিহেতু মুখ্যমন্ত্ৰী কিন্তু ফেচটো অকণমান ক'লা হৈ গৈছে বুলি চবে কৈছে গতিকে আপুনি কি দেখে বা তেখেতৰ কিবা পৰামৰ্শ থাকিব নেকি ক'লা হৈছে বগা হৈছে মই এতিয়া ভাই মানে তেওঁৰ ক'লা বগা সম্পৰ্কৰ লগত মোৰ এই ন্যায় যাত্ৰাৰ কোনো সম্পৰ্কই নাই আৰু তেওঁ যিবোৰ মন্তব্য দিছে সেইবোৰ ৰাইজে গ্ৰহণ কৰা নাই বা ৰাইজে যদি মানে ভাবিলে গ্ৰহণ কৰিলে তেতিয়া ক'লা বগাৰ কথা নাহিলেই হয় এইটো তেওঁৰ কাম কৰিছে মুখ্যমন্ত্ৰী চৰকাৰখনে কিন্তু তাৰ এটা কিন্তু কথা থাকি গ'ল যে তেওঁ যিবোৰ মন্তব্য দিছিল সেই মন্তব্যবোৰ তেওঁৰ বাহিৰে তেওঁ চিম্পলি ক'ব লাগিছিল যে CID-য়ে গোচৰটো তদন্ত কৰি আছে গতিকে মই পিছত জনাম ইমান বিতৰ্কত সোমাই লাভ নাই এইটো আৰু জুবিন গাৰ্গ মৃত্যুৰ গোচৰত মানে ইমান বিতৰ্কিত কথা কৈ লাভ নাই আৰু এইবিলাক ৰাইজে বুজি পায় এইবিলাক কথা আৰু আকৌ নেলি হত্যাকাণ্ডৰ গোচৰৰো কিবা কথা আহিছে 83ৰ ঘটনা এটা আকৌ এতিয়া ওলাইছে নেলি হত্যাকাণ্ডৰ মানে এইবিলাক ভাল পোৱা নাই ৰাইজে এতিয়া নালাগে মই আহ্বান কৰিম এতিয়া আপুনি ৰাজনীতি কৰক আকৌ লাগিলে মুখ্যমন্ত্ৰী হওক এবাৰ ৰাইজৰ আৱেগ অনুভূতিটো জুবিন গাৰ্গ হত্যাৰ গোচৰলৈ অলপ তেওঁ বুজক 3,70,00,000 জনতাই কি বিচাৰিছে সেইসকলৰ লগত যাওক নিশ্চয় আকৌ তেওঁৱে মুখ্যমন্ত্ৰী হ'ব কিন্তু এই ধৰণৰ কথা অমুক তমুক কিবা কিবি মানে গ্ৰহণ নকৰে কিন্তু কোনো